সামগুৰি উপনিৰ্বাচনত কাৰ কিমান জোৰ সামগুৰি নিজৰ দখলতে ৰাখিবলৈ কিমান সাৰ্থক হ'ব কংগ্ৰেছ সামগুৰিত আত্মবিশ্বাস বাঢ়িছে বিজেপিৰ সমষ্টিটোত শাসক বিৰোধীৰ মাৰাথন প্ৰচাৰ দিন চমু চাপিছে ৰাজ্যৰ 5টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচনলৈ এনে সময়ছোৱাত কংগ্ৰেছৰ দুৰ্গস্বৰূপ সামগুৰিৰ নিৰ্বাচনী বতাহ গৰম হৈ পৰিছে সমষ্টিটোত বৰ্তমান ভিৰ কৰিছে গৈ শাসক বিৰোধীৰ শীৰ্ষস্থানীয় নেতাসকলে সোমবাৰে সামগুৰিত এক দলীয় সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰিকাৰ ভৱিষ্যতবাণী সামগুৰিত আমাৰ জয় নিশ্চিত ইয়াতে মাত্ৰ দুটা মণ্ডলৰ সভা কৰিছো ইয়াতে দুটা মণ্ডলৰ সভাত আমি যিখিনি আশা কৰিছিলো তাতকৈ বেছি মানুহ আহিছে মানে ৰাইজৰ বিজেপিৰ প্ৰতি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি গণেশ কলিতা ডাঙৰীয়াৰ প্ৰতি মৰম আছে শ্ৰদ্ধা আছে আৰু আস্থা আছে আৰু সেইকাৰণে আপোনালোকে এবাৰ কাক ভোট দিবলৈ কঁকালি বান্ধিছে ডিব্ৰুৰঞ্জন শৰ্মা ডাঙৰীয়াক ভোট দিবলৈ দৌৰাই কৰিছে ইফালে সামগুৰিত কংগ্ৰেছৰ জয়ৰ ধাৰা অটুট ৰাখিবলৈ উঠি পৰি লাগিছে এপিচিচিৰ সভাপতি ভূপেন বৰা গভীৰ আত্মবিশ্বাসী ভূপেন বৰাৰ মন্তব্য সামগুৰিত পৰাজয় কল্পনা নকৰো ভূপেন বৰাৰ মতেতো সামগুৰি কংগ্ৰেছ আৰু অসমীয়া জাতিৰ হৃদস্পন্দন সামগুৰি সমষ্টিত কংগ্ৰেছ পৰাজয় এইটো আমাৰ দূৰ দূৰলৈকে কল্পনাই আমি ঢুকি নাপাওঁ আমি জিকিম তাত কোনো সন্দেহ নাই কিন্তু এই জয়ৰ লগত আমাৰ কংগ্ৰেছ দলৰ আৰু বৰ্তমান অসমীয়া জাতিৰ হৃদস্পন্দন জড়িত হৈ আছে আনহাতে দুদিন পূৰ্বে সামগুৰিত এক প্ৰকাৰ পৰাজয় স্বীকাৰ কৰি লোৱা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰো মনোবল বাঢ়িছে আজি সামগুৰি সমষ্টিত আমাৰ পৃষ্ঠামুখ সন্মিলন মাত্ৰ দুটা মণ্ডলক লৈ আছে আজি ইয়াত উপস্থিত হৈ যিটো এই অঞ্চলৰ ৰাইজৰ উৎসাহ উদ্দীপনা আমাৰ সন্মানীয় কাৰ্যকৰ্তা বন্ধু বাইদেউৰ উৎসাহ উদ্দীপনা ই দেখি আমাৰ নিশ্চিত হৈছে যে সামগুৰি ভাৰতীয় জনতা পাৰ্টি আমাৰ মিত্ৰগোষ্ঠী অপ্ৰতিৰোধ কিন্তু ভৱেশ কলিতাৰ এই বিশ্বাসৰ বিপৰীতে ভূপেন বৰাই বিচাৰিছে সামগুৰিত কংগ্ৰেছে ৰেকৰ্ড গ্ৰহক উপনিৰ্বাচনত অত্যন্ত উৎসাহী সামগুৰি আমাৰ যি দুইখন ব্লক কংগ্ৰেছ সকলো কৰ্মকৰ্তাই আমাৰ যুৱক মহিলা ইউথ NSY সকলোকে লগ পালোঁ তেখেতসকলৰ মনৰ ভাৱ বুজিলোঁ তেখেতসকলৰ যিটো উৎসাহ দেখিছোঁ আমি আগৰ পৰাই অত্যন্ত আশাবাদী যে সামগুৰিত আমাৰ বিজয় নিশ্চিত কিন্তু আমি বিচাৰিছোঁ যে ৰেকৰ্ড সংখ্যক ভোটত আমি সামগুৰিৰ পৰা জিকিব লাগে সোমবাৰে দলীয় সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী বিমল বৰাৰ মন্তব্য সামগুৰি উন্নয়নৰ লগত আগুৱাই যাবলৈ সুবিধা পোৱা নাছিল এই উপনিৰ্বাচনে সামগুৰিক আগুৱাই যোৱাৰ সুযোগ দিব বিগত দিনবিলাকত সামগুৰিয়ে উন্নয়নৰ যি গতিধাৰা এই গতিধাৰাৰ লগত সম্পৃক্ত হ'বৰ কাৰণে সুযোগ সুবিধা পোৱা নাছিল এইবাৰ সামগুৰিবাসী ৰাইজৰ এইটো সুবৰ্ণ সুযোগ এখন প্ৰগতিশীল ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত দুখন চৰকাৰে কৰা কাম কাজ প্ৰত্যক্ষভাৱে তেওঁলোকৰ প্ৰতিনিধিৰ জৰিয়তে লাভ কৰিবৰ কাৰণে সক্ষম হৈছে এফালে ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন আৰু আনফালে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক ডিপ্লুৰঞ্জন শৰ্মা এতিয়া সময়ে ক'ব সমষ্টিটোৰ ভোটাৰে কোনজন যুৱ নেতাক সুযোগ দিব দিছপুৰ যাত্ৰাৰ বাবে নগাঁৱৰ পৰা ভাৰ্গৱ হাজৰিকাৰ ৰিপৰ্ট NKTV